নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম আজিৰ এই ভিডিঅ'টোত এনআইএছ ডিএলএডৰ ওপৰত যেটো হাইকোৰ্টত কেছ চলি আছিল তো সেই কেছৰ সম্পৰ্কত গটিখিনি কথা আপোনালোকক একদম প্ৰথমৰ পৰা ক'বলৈ চেষ্টা কৰিম কাৰণ 15 মেতে এই কেছটোৰ ফাইনেল অৰ্ডাৰ আহিছিল কিন্তু 15 মেত যেহেতু মই ভিডিঅ' দিব পৰা নাছিলো সেই কাৰণে মই গটি কথাখিনি আপোনালোকক মই জনাব পৰা নাই আৰু কোৰ্ট এই যেটো কোৰ্ট কেছ এই কেছটো অলৰেডি ডিসপোজ হৈছে আপোনালোকে গমই পাইছে বহুতে যদিও ডিসপোজ হৈছে ক্যান্ডিডেট সকলৰ মাজত কিন্তু কনফিউজন আছে যে আপকামিং যি সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশনৰ লিষ্ট প্ৰকাশ পাব তাত অনলি পিটিশনাৰ সকলৰ নাম লিষ্টত থাকিব নে এনআইএছৰ গুটেইখিনি ক্যান্ডিডেটৰ নাম থাকিব পিটিশনাৰ নন পিটিশনাৰ তো এই সম্পৰ্কত বহুতৰে কনফিউজন আছে সেই কথাখিনি আপোনালোকক আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম বা আপকামিং ৰিক্ৰুটমেন্ট প্ৰসেছৰ যিখিনি আপডেট আহিব তো সেই সম্পৰ্কটো মই গটিখিনি কথা এই ভিডিঅ'টোত জনাম গটিকে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক তেতিয়া সকলোখিনি কথা জানিব পাৰিব স্ক্ৰিনত আপোনালোকে দেখি আছে 15 মেৰ যেটো হিয়াৰিং ডেটৰ যেটো ষ্টেটাস আছিল কেছৰ তো কেছটো অলৰেডি ডিসপোজ কৰা হৈছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আৰু ইয়াৰ আগতে মই যি ইন্টাৰিম যিসমূহ অৰ্ডাৰ আহিছিল তো সেই অৰ্ডাৰত যিখিনি কথা কৈছিলে কোৰ্টৰ ফালৰ পৰা তো ইয়াৰ আগতে মই ভিডিঅ'ত আপোনালোকক কৈছিলুই যে কেছৰ যেটো অৰ্ডাৰ আহিব এনআইএছ ডিএলএডৰ বা পক্ষতে থাকিব আৰু তেনেকুৱা ধৰণৰে এটা অৰ্ডাৰ আহিছে আপোনালোকে নিশ্চয় অৰ্ডাৰ কপিটো পাইছে যদি আপোনালোকে অৰ্ডাৰ কপিটো পোৱা নাই মই আপোনালোকে মোক ক'ব কাইন্ডলি যদি লাগে মই আপোনালোকক আমাৰ যেটো জিবিয়ান আসামৰ টেলিগ্ৰাম চেনেল আছে তাত মই অৰ্ডাৰ কপিটো মানে পিডিএফ টু সেন্ড কৰি দিম এতিয়া মেইনলি মই আহিছো যেটো মই গুটেইখিনি ইয়াতে লোৱা নাই 267 টা পেজৰ এইটো অৰ্ডাৰ হয় মই গুটেইখিনি ইয়াতে ক'বলৈ যোৱা নাই বা দেখুৱাবও যোৱা নাই যিখিনি মেইন অৰ্ডাৰ আছিল তো সেই অৰ্ডাৰখিনি আপোনালোকক মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম আসলতে কেছটো কিয় দিয়া হৈছিল একদম প্ৰথমৰ পৰা গুটেইখিনি কথাই যেহেতু অৰ্ডাৰত আছে মই ক'বলৈ চেষ্টা কৰিম এই যিখিনি আপোনাৰ 5550 পোষ্টৰ বিপৰীতে যি এলপিইউপি টিচাৰ ৰিক্ৰুটমেন্ট হৈছিল তো তাৰ এডভাৰটাইজমেন্টখন আপোনালোকে জানে যোৱা 26/12/2023 ত ইয়াৰ এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিল আৰু সেই এডভাৰটাইজমেন্ট প্ৰকাশ পোৱাৰ পাছত ডিডব্লিউৰ ফালৰ পৰা এখন নোটিছ আহিছিল আৰু সেই নোটিছখন আহিছিল যোৱা 2 জানুৱাৰী 2024 ত আৰু সেই 2 জানুৱাৰী 2024 ত যিখিনি কথা কোৱা হৈছিল যে এনআইএছৰ যেটো ডিএলএড বা এনআইএছ ডিএলএড টু no longer valid qualification বুলি কৈছিলে to be eligible for fresh recruitment to the post of teacher এইখিনি কথা যোৱা 2 জানুৱাৰী 2024 ৰ ডিডব্লিউৰ অফিচিয়েল নোটিছখনত কোৱা আছিল তো ইয়াৰ পিছতেই গুটেইখিনি কথা মানে কেছ হ'ল এনআইএছৰ ডিএলএডৰ ওপৰত এই গুটেইখিনি কথা তাৰ পিছতেই মানে হ'ল এতিয়া এই যেটো কেছ কৰিলে পিটিশনাৰ সকলে তো ইয়াত তেওঁলোকৰ কিছুমান ভ্যালিড ৰিজনো আছে সেইখিনি কথাও ইয়াতে এই ফাইনেল অৰ্ডাৰখিনিত মেনশন কৰিছে ইয়াতে মেইনলি এনআইএছৰ যিখিনি কথা আছিল সেই কথাখিনিও কৈছে তাৰ লগতে সুপ্ৰিম কোৰ্টৰ হেহতিয়া যি অৰ্ডাৰ এই এনআইএছ ডিএলএড সম্পৰ্কত এইখিনি কথাও পিটিশনাৰ সকলৰ ফালৰ পৰা কোৱা হৈছে আৰু অৱশেষত সেই কাৰণেই গুটেই কেছৰ ৰায়টো এনআইএছ ডিএলএডৰ পক্ষতে গৈছে তো এতিয়া এনচিটিৰ ফালৰ পৰা কি কৈছিলে মেইনলি এনচিটিৰ ফালৰ পৰা এইটোৱে কোৱা হ'ল যে 10 আগষ্ট 2017 বা তাৰ আগৰ যি সকল টিচাৰ আছিল তো তেওঁলোকে যদি এই এনআইএছ ডিএলএড কোৰ্সটো কৰিছে তো সেই কোৰ্সটো ৰিকগনাইজ বুলি এনচিটিৰ ফালৰ পৰা কোৱা হৈছিল তাৰ পিছত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আহে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰাও এই যেটো এনআইএছ ডিএলএড যেটো ডিপ্লোমা এটো ভ্যালিড বুলি কৈছে আৰু এই এনআইএছ ডিপ্লোমা হোল্ডাৰ সকলে এই যেটো ডিএলএড হয় তেওঁলোকৰ তো হেতু এপ্লাই পাৰপজত ইউজ কৰিব পাৰিব আৰু প্ৰমোশনাল পাৰপজত তেওঁলোকে ইউজ কৰিব পাৰিব বুলি পেলাই সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা অৰ্ডাৰ দিয়া হ'ল আৰু এই যেটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছিল 10/12/2024 ৰ তো এই অৰ্ডাৰটো এনচিটিয়ে প্ৰতিখন ষ্টেটৰ এডুকেশ্যন ডিপাৰ্টমেণ্টলৈ ফৰৱাৰ্ড কৰি দিলে কেতিয়া ফৰৱাৰ্ড কৰিলে 27/1/2025 তো এই ডেটখিনি বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত কি হ'ল আৰু তাৰ পাছত যেটো লাষ্ট হিয়াৰিং আছিল 15 মেৰ আগৰ হিয়াৰিং যেটো ডেট আছিল 8 মে 2025 তো এই 8 মে 2025 ত গুৱাহাটী হাইকোৰ্টে অসম চৰকাৰৰ ফালৰ পৰা বা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অসম চৰকাৰৰ তেওঁলোকৰ ফালৰ পৰা এটা ষ্টেণ্ড বিচাৰিলে যে এই যেটো 18 মান্থৰ
যিটো NIOS DLED ডিপ্ল'মা হয় তো এই ডিপ্ল'মাটোৰ এগেইনষ্টত যিখিনি কথা NCTৰ ফালৰ পৰা আহিছিলে বা NCTয়ে যিটো অৰ্ডাৰ ফৰৱাৰ্ড কৰিছিলে বা সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যিটো অৰ্ডাৰ আছিলে তো এই সম্পৰ্কত তেওঁলোকৰ ষ্টেণ্ডটো কি হয় সেই ষ্টেণ্ডটো তেওঁলোকৰ পৰা বিচাৰিলে ইয়াতে লিখাই আছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ক্লেৰিফাই দ্য ষ্টেণ্ড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট এই ক্ষেত্ৰত তো তাৰপিছত ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰাও তেওঁলোকে এইটো কি কৰিব উপায়হীন হৈ পেলাই উপায়হীন মানে কি তেওঁলোকেও এটা মানে লিগেল ৰিজনতে গৈছে যে যিহেতু এইটো কথা NCTৰ ফালৰ পৰাও সেই একেখিনি কথাই কৈছে তাৰপিছত NCTৰ কথাখিনিৰ ওপৰত বেছ কৰি সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ আছিলে তো তেওঁলোকেতো আৰু এই কথাখিনি তেওঁলোকেতো মানে অৱজ্ঞা কৰিব নোৱাৰে তো ডেফিনেটলি ষ্টেট গভৰ্ণমেণ্ট বা অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা এইখিনি কথাই কোৱা হ'ল যে 18 মহীয়া এই যিটো NIOS DLED ডিপ্ল'মা এই ডিপ্ল'মাটো তেওঁলোকেও অসম চৰকাৰৰ ফালৰ পৰাও ভেলিড বুলিয়ে কোৱা হ'ল আৰু অৱশেষত গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰাও যি 15 মে'ৰ যিটো ৰায় আছিলে এই ৰায়টোতো এইখিনি কথাই কোৱা হ'ল যে NIOS DLEDৰ যিটো ডিপ্ল'মা এই ডিপ্ল'মাটো ভেলিড হ'ব বা ভেলিড হয় যিটো ইণ্টাৰিম অৰ্ডাৰটো কোৱা আছিলে আপোনালোকক মই ইয়াৰ আগতেও কৈছিলোঁ কিন্তু বহুতে সেইখিনি কথা মানিব পৰা নাছিলে বা মিছা বুলি ভাবিছিলে এনিৱে সেইখিনি কথা বাৰু আগৰ আছিলে মই যিখিনি কথা কৈছিলোঁ এতিয়াতো অফিচিয়েলি গোটেইখিনি কথা আহি গ'ল এতিয়াতো আপোনালোকে আৰু বেছি ক্লেৰিফাই হৈ গ'ল গোটেই কথাখিনি গতিকে এতিয়াৰে পৰা এই অসমৰ যিখিনি মানে টিচাৰ ৰিক্ৰুটমেণ্ট থাকিব তেওঁলোকেও অসমৰ টিচাৰ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰতো NIOS যিটো DLED যি ডিপ্ল'মা হয় তো এইটো ভেলিড হ'ব তেওঁলোকে আপকামিং ৰিক্ৰুটমেণ্টতো এপ্লাই ডেফিনেটলি কৰিব পাৰিব আৰু DWৰ ফালৰ পৰা যিখন নটিচ প্ৰকাশ পাইছিলে যোৱা 2 জানুৱাৰী 2024ত মানে এইখন নটিচ প্ৰকাশ পাইছিলে অলৰেডি মই ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে কৈছিলোঁ যে 5550টা পোষ্টৰ যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে 2024ৰ ডিচেম্বৰত তো এই নটিচখনৰ কোনো ধৰণৰ এতিয়া ইফেক্ট নাথাকিব আৰু এই নটিচখন কেনচেল হৈ যোৱা বুলি অলৰেডি মানে অলমোষ্ট ক'ব পাৰি অলমোষ্ট মানে কি আৰু কেনচেলেই হৈ গৈছে এই নটিচখন যিহেতু এই নটিচখনত NIOS DLEDটো ভেলিড নহয় বুলি কৈছিল বা ৰিক্ৰুটমেণ্ট প্ৰচেছত তেওঁলোকে মানে ভাগ ল'ব নোৱাৰিব বুলি পেলাই গোটেই কথাখিনি নটিচখনত কৈছিলে যেতিয়া নটিচখন ওলাইছিলে তেতিয়া মই ভিডিঅ' দিছিলোঁ আপোনালোকক আমাৰ আগৰ ভিডিঅ'খিনি চালে আপোনালোকে গম পাব চ' অভাৰঅল যিটো কোৰ্টৰ অৰ্ডাৰ আছিলে ফাইনেল অৰ্ডাৰ তো এইখিনিয়ে হয় এতিয়া NIOS DLEDটো ভেলিড বুলি পেলাই অসম চৰকাৰৰ ফালৰ পৰাও কোৱা হ'ল বা গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰাও কোৱা হ'ল কিন্তু এতিয়া বহুতৰে মেবি প্ৰশ্ন থাকিব যে এই আপকামিং যিটো ভেৰিফিকেশ্যন হ'ব ছেকেণ্ড ফেজৰ তো তাত পিটিশ্যনাৰসকলৰ নাম থাকিব নে নন পিটিশ্যনাৰ গোটেইখিনিৰে নাম থাকিব অৰ্ডাৰটোত যিমানখিনি কথা লিখা আছে ইয়াত পিটিশ্যনাৰসকলক ভেলিড কৰিব মানে পিটিশ্যনাৰসকলৰ নাম থাকিব নে নন পিটিশ্যনাৰসকলৰ নাম থাকিব নে পিটিশ্যনাৰ নন পিটিশ্যনাৰ গোটেইখিনিৰে নাম থাকিব এই কথাখিনি কিন্তু ইয়াতে মেনশ্যন কৰা হোৱা নাই জাষ্ট NIOS DLEDটো ভেলিড বুলি কৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব বা তেওঁলোক ভেলিড হয় এই গোটেই কথাখিনিহে কৈছে এতিয়া এই পিটিশ্যনাৰসকলকহে কৰিব নে নন পিটিশ্যনাৰসকলক কৰিব এইটো কোৰ্টৰ ফালৰ পৰা কোৱা নাই কিন্তু যিখিনি এই কেছটোৰ লগত জড়িত তো তেওঁলোকে গোটেই কথাখিনি ভালকৈ গম পাব যদি এই ভিডিঅ'টো কোনোবা কেছ কৰাই চাই আছে তো তেওঁলোকক ৰিকুৱেষ্ট কৰিম যে তেওঁলোকে কমেণ্ট বক্সত অন্তত আপোনালোকে মোক পাৰ্চনেলিও মেছেজ কৰিব পাৰে ফেচবুকত হওক আপোনালোকে ইউটিউবৰ কমেণ্ট বক্সতো কৰিব পাৰে মই কমেণ্টটো পিন কৰি দিম তেওঁলোকে ক'ব যে এই যিটো কোৰ্টৰ কেছৰ অৰ্ডাৰ আছিলে তাৰ পিছত কি হ'ল অনলি পিটিশ্যনাৰসকলকেই মানে এপ্লাই মানে তেওঁলোকৰহে নাম আহিব নে পিটিশ্যনাৰ নন পিটিশ্যনাৰ গোটেইখিনিৰে নাম আহিব তেওঁলোকে যদি কথাখিনি জানে তেওঁলোকে কাইণ্ডলি মই ক'বলৈ তেওঁলোকক মানে অনুৰোধ ৰিকুৱেষ্ট কৰিছোঁ এতিয়া ইয়াৰ পাছত DWৰ ৰোলটো কেনেকুৱা হ'ব DWৰ ৰোলটো ইম্পৰ্টেণ্ট হয় DWৰ ফালৰ পৰা এখন নটিচ মই জাৰি কৰাটো বিচাৰিম DWৰ ফালৰ পৰাও সেই নটিচখনত স্পষ্টকৈ গোটেই যিখিনি কোৰ্টৰ কেছৰ অৰ্ডাৰ আছিলে ইয়াৰ এটা সামাৰি সেই নটিচখনত DWৰ নটিচখনত থকাটো মই বিচাৰিম তাতেই তেওঁলোকে এইটো মেনশ্যন কৰক যে আপকামিং যি ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাত অনলি পিটিশ্যনাৰসকলৰ নাম থাকিব নে নন পিটিশ্যনাৰ দুয়োখিনিৰে নাম থাকিব কাৰণ এই যিটো অৰ্ডাৰ আছে এই অৰ্ডাৰত কিন্তু কোৰ্টৰ ফালৰ পৰা তেনেকৈ ক্লিয়াৰলি কৈ দিয়া নাই যে পিটিশ্যনাৰসকলক কৰিব নে নন পিটিশ্যনাৰসকলক কৰিব জাষ্ট NIOS DLEDটো যে ভেলিড হয় বা সেই ৰিক্ৰুটমেণ্ট প্ৰচেছৰ কাৰণে বা এপ্লাইৰ কাৰণে যে তেওঁলোক এলিজিবল হয় এই কথাখিনিহে মেইনলি ইয়াত গোটেইখিনিৰ সামাৰাইজ কৰি কিনে মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যিখিনি এই অৰ্ডাৰত লিখা আছে তো DWৰ ফালৰ পৰা সেইখিনি নটিচ আকাৰে মানে গোটেইখিনিৰ ক্লেৰিফিকেশ্যনটো দিয়াটো মই ভাবোঁ ভাল হ'ব কেণ্ডিডেটসকলৰ কাৰণে ভাল হ'ব
এইখিনি কথা আছিলে মেইনলি এই 5550টা পোষ্টৰ ৰিক্ৰুটমেণ্টৰ কাৰণে বাকি আপকামিং ৰিক্ৰুটমেণ্টত কোনো প্ৰব্লেম নাই কাৰণ তেওঁলোকে যেহেতু আপকামিং ৰিক্ৰুটমেণ্টত এপ্লাই কৰিব পাৰিব তো তাত পিটিশনাৰ নন পিটিশনাৰ বুলি কথা নাই সকলোৱে এপ্লাই কৰিব পাৰিব তো অনলি এই 5550টা পোষ্টৰ ক্ষেত্ৰত মই DWক এইটো ৰিকুৱেষ্ট কৰিম যে তেওঁলোকে নোটিছ এখন প্ৰকাশ কৰক তাত গোটেইখিনিৰ এটা সামাৰি দিয়ক এই অৰ্ডাৰ যেটো আছিলে হাইকোৰ্টৰ আৰু ক্লেৰিফিকেশ্যন এটা দিয়ক যে পিটিশনাৰ নন পিটিশনাৰ সকলোৱে পাৰিব নে অনলি পিটিশনাৰ সকলোৱে পাৰিব তেতিয়া ক্যান্ডিডেটখিনিৰ যেটো ডিলেমা আছে এইখিনি নাইকিয়া হৈ যাব আৰু DWক এইটোৱে ৰিকুৱেষ্ট কৰিম যে অতি সোনকালে যেহেতু অলৰেডি 15 তাৰিখে এই কেছটোৰ ফাইনেল আপডেট আহি গ'ল কেছটো ডিসপোজ হৈছে এতিয়া DWৰ ফালৰ পৰাও অতি সোনকালে সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশনৰ লিষ্টখিনি প্ৰকাশ কৰিবৰ কাৰণে মই ৰিকুৱেষ্ট কৰিম অতি সোনকালে প্ৰকাশ কৰক তেতিয়া কাৰণ 2023 ডিসেম্বৰৰ পৰা 2024 ডিসেম্বৰ এক বছৰ হ'ল তাৰ পিছত এতিয়া এই মে মাহ চলি আছে 2025ৰ তো ইমান দিন হৈ গ'ল এটা ৰিক্ৰুটমেন্ট প্ৰসেস গটিকে সোনকাল কৰিবৰ কাৰণে মই ৰিকুৱেষ্ট কৰিলো হয় ডেফিনেটলি ইয়াৰ আগতে বহুখিনি কাম আছিলে পঞ্চায়ত নিৰ্বাচন আছিলে আৰু যেহেতু কেছ এটা চলি আছিলে তো সেই কেছটো চলি থকা আপোনালোকে গম পায় 2024 ৰ পৰা এই কেছটো চলি আছে গটিকে কেছ এটা চলি থাকিলে ৰিক্ৰুটমেন্ট প্ৰসেস এটা আগ নাবাঢ়ে আৰু DWৰ ফালৰ পৰা মানে নোটিছ যোগে কৈছিলে যে ফাইনেল অৰ্ডাৰ যেতিয়ালৈকে নাহিব এই গোটেই প্ৰসেসটো হোল্ড হৈ থাকিব আৰু এতিয়া যেহেতু ফাইনেল অৰ্ডাৰ আহিলে যেটো হোল্ড স্ট্যাটাস আছিলে হেতু মই উঠাই লবৰ কাৰণে মই DWক ৰিকুৱেষ্ট কৰিম আৰু অতি সোনকালে মানে এই আপকামিং যেটো উইক হ'ব তাৰ সেই উইকৰ ভিতৰতে মই মানে সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশনৰ লিষ্টখিনি অহাটো বিচাৰিম সো এইখিনি আছিল ওভাৰঅল আপডেট আপোনালোকৰ ফালৰ পৰা বহুতে ৰিকুৱেষ্ট কৰি আছিল মানে অৰ্ডাৰটো কেনেকুৱা হয় কি হয় তো গোটেইখিনি মই সিম্পল ৱেট মই ক'বলৈ চেষ্টা কৰিলো মই লাইন বাই লাইন পঢ়ি শুনোৱা নাই আপোনালোকক যদি অৰ্ডাৰটো লাগে ক'ব মই কপিটো বা তাৰ পিডিএফটো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম তো এইখিনি কথা আছিল ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰিব আৰু পিটিশনাৰ সকল যদি কোনোবাই ভিডিওটো চাই আছে তেওঁলোকে কমেন্ট কৰিব মানে অনলি পিটিশনাৰ সকলক এলাউ কৰিম বুলি কোৰ্টৰ ফালৰ পৰা কৈছে নে পিটিশনাৰ নন পিটিশনাৰ গোটেইখিনিকে এলাউ কৰিব কাৰণ এনেকুৱা কিছুমান কথা থাকিব পাৰে যে অৰ্ডাৰত লিখা হোৱা নাই কিন্তু মেবি ভাৰ্বেলি কৈছিলে তো এইখিনি কথা আপোনালোকক এই ভিডিওটোৰ জৰিয়তে জনালো আপকামিং আপডেট আহিব যেতিয়া আহে এই ৰিক্ৰুটমেন্ট প্ৰসেসক লৈ পেলাই মই ভিডিওৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম গতিকে লগ পাম আকৌ এটা নতুন ভিডিওৰ হৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ